এডিআৰই ৰিজনিঙৰ যদি আমি আজি কেইটামান ৰিজনিং কৰি চাওঁ আহকচোন সেই ৰিজনিং কেইটা কিমান সহজ বা কিমান আপোনালোকে পাৰে ৰিজনিংটো এনেকুৱা ধৰণৰ হ'ব পাৰে যে এটা বক্সত আপোনাক কিছুমান নম্বৰ দিব 6 4 5 8 4 6 এনে ধৰণে দিয়া থাকিব ইয়াত যেটো কোৱেশ্চন মাৰ্ক দিয়া আছে এই নম্বৰটো কিমান হ'ব আমি উলিয়াব লাগিব আৰু অপচনত কি দিয়া আছে চাওঁ আহক অপচনত আছে এ অপচনত 9 বি অপচনত আছে 3 ডি অপচনত আছে 7 এণ্ড সি অপচনত আছে 7 আৰু ডি অপচনত আছে 6 গতিকে এই অপচন কেইটাৰ কোনটো হ'ব ইয়াত গতিকে কেনেকৈ আমি এটো উলিয়াব পাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি কৰিব লাগিব যে আমি চাব লাগিব যে এটো হৈতে ইয়াৰ কিবা সম্পৰ্ক আছে নেকি এটো হৈছে বা এটো কিবা সম্পৰ্ক আছে নেকি এটো হৈছে বা এনেকে হৈছে নেকি কিবা যে এটো কৰিবলৈ কিবা ওলাইছে নেকি তেনেকৈ চাব লাগিব যদি আমি চাওঁ তেতিয়া ভালদৰে চালে লক্ষ্য কৰিলে গম পাম দেখা পাম যে কি যদি আমি চাওঁ 6 আৰু 4 6 প্লাস 4 ইকুৱেল টু কিমান 10 হয় আৰু সেই 10ক যদি আমি 2 ৰে ডিভাইড কৰি দিওঁ তেতিয়া এনসাৰটো কি পোৱা যায় 5 আৰু সেই 5টো ক'ত আছে ইয়াত আছে তেনেকৈ যদি আমি চাওঁ 8 প্লাস 4 কিমান 12ক 2 ৰে ডিভাইড কৰি দিয়া উত্তৰটো কিমান হ'ব 6 আৰু 6টো আছে ইয়াত তেনেকৈ 8 প্লাস 6 কিমান হ'ব 14ক 2 ৰে ডিভাইড কৰা এনসাৰ কিমান হ'ব 7 গতিকে 7 অপচনটো ক'ত আছে অপচন নম্বৰ সি শুদ্ধ হ'ব গতিকে ইয়াত হ'ব কি 7 তেনেকৈ 2 নম্বৰ প্ৰশ্নটো চাওঁ বক্সত আমি চাম 1 1 3 দিয়া আছে আৰু কোৱেশ্চনটো কোনটো এটো যে ইয়াত কি হ'ব অপচনত কি দিয়া আছে এ অপচন আছে 16 বি আছে 20 সি আছে 21 আৰু ডি আছে 19 গতিকে আপোনালোকে যদি পাৰে ভিডিওটো পোষ্ট কৰি পেলাই কৰিবলৈ নিজে চেষ্টা কৰক আৰু পাৰে নে নোৱাৰে মোক জনাব ঠিক আছে যদি আমি চাওঁ 1 1 3 কোনটো লজিকৰ মতে কেনেদৰে এইগিটা বাঢ়িছে বা কি হৈছে তেতিয়া আমি যদি চাওঁ দেখা পাম আমাৰ লজিকটো কি যে এই 9টো দেখিছেনে এই 9টোক যদি আমি স্কয়াৰ কৰোঁ তাৰ পাছত 1 স্কয়াৰ মাইনাস কৰোঁ তেতিয়া এনসাৰটো 80 ওলাব কেনেকৈ ওলাব 9 9 যা 81 এফালে 1 1 যা 1 ইকুৱেল আমি যদি কি পাম এনসাৰ 80 পাম 80 ওলাইছে নে ওলাইছে তেনেকৈ যদি আমি চাওঁ 7 স্কয়াৰ minus 1 square 7 square হলে কিমান 49 অপা 1 এনসাৰ কিমান হ'ব 48 ওলাইছে নে ওলাইছে তেনেকৈ এফালে আছে 5 square এফালে হ'ব কি 3 square 5 square মানে কিমান 25 yes আৰু এফালে 3 যা কিমান 9 যদি 25 অপা 9 মাইনাস কৰোঁ কিমান হ'ব 16 কিমান হ'ব 16 is the right answer গতিকে অপচন নম্বৰ এ is the right answer তেনেদৰে আমি 3 নম্বৰ প্ৰশ্নটো যদি চাওঁ 3 নম্বৰ প্ৰশ্নটো বক্সটো দেখিছেনে আপোনালোকে ইয়াত কিছুমান নম্বৰ দিয়া আছে আৰু এনসাৰটো এবাৰ ক'ত উলিয়াব লাগে ইয়াত প্ৰশ্নবোধক য'ত আছে গতিকে তেনেদৰে আমি আকৌ চাম যে ইয়াত আমাৰ স্কয়াৰ কৰিছে নে যোগ কৰিছে নে বিয়োগ কৰিছে কেনেদৰে ইয়াৰ উত্তৰবিলাক ওলাইছে গতিকে আমি অপচন কেটা কি দি আছে চাওঁ অপচনত আছে এ অপচনত 2 বি অপচনত আছে 6 সি অপচনত আছে 5 এ ডি অপচনত আছে 3 গতিকে কি লজিকৰ মতে ইয়াত এনসাৰটো হ'ব তেতিয়া যদি আমি ভালদৰে চাওঁ দেখা পাম যে 16 আৰু 4 টো কি কৰা হৈছে পূৰণ কৰা হৈছে উত্তৰটো কিমান হয় 64 আৰু সেই 64ক 8 টোৰে যদি ডিভাইড কৰা হয় তেতিয়া এনসাৰটো কিমান ওলাই 8 ওলাই আৰু সেইটো ইয়াত আছে হয়নে তেনেকৈ যদি আমি চাওঁ 13ৰ সৈতে 4 পূৰণ কৰিলে কিমান হয় ওলাই কিমান 52 আৰু 52ক যদি আমি কিহে ডিভাইড কৰিম 2 ৰে ডিভাইড কৰিম ইয়াত থকাটোৱে কি কৰিম সদায় ডিভাইড মানে ইয়াৰ লজিকটোত ইয়াত ডিভাইড কৰা দেখুৱাইছে আৰু ডিভাইড কৰিলে উত্তৰটো পোৱা গৈছে যদি আমি ডিভাইড কৰোঁ তেতিয়া পাম কিমান 2 ৰে
52ক ডিভাইড কৰিলে উত্তৰটো ওলায় 26 তেনেদৰে 15 × 8 হয়নে এইটো কি কৰিম পূৰণ কৰি পালোঁ আমি কিমান 120 কিমান 120 গতিকে ইয়াতটো একো নাই গতিকে হৰণ কোনটোৱে কৰি দিম এইটোৱে কৰি দিম হৰণ যেতিয়া আমি 40 কৰি দিম এনসাৰটো কিমান তেতিয়া এনসাৰটো হ'ব 3 আৰু 3 অপচনটো ক'ত আছে ডি অপচনত আছে গতিকে ডি ইজ দ্য ৰাইট এনসাৰ